মহিলাসকলক কেনেধৰণৰ দক্ষতা বিকাশ অৰ্জন কৰিব পাৰি এই সন্দৰ্ভত বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ধেমাজিৰ এটা স্বেচ্ছাসেৱী সংগঠনে যাৰ সংগঠন আচলতে জীৱন প্ৰজ্বলন ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন জীৱন প্ৰজ্বলন ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ উদ্যোগত তেখেতলোকে আচলতে মহিলা দক্ষতা বিকাশ বিশেষভাৱে প্ৰথম কাৰ্যসূচী তেখেতলোকৰ পদক্ষেপ চিলাই মেচিনৰ জৰিয়তে কেনেধৰণে তেখেতলোকে আচলতে নিজকে দক্ষতা বিকাশ কৰিব পাৰি দেখা গৈছে এই তেখেতলোকৰ একোটা ইয়াতে চিলাই মেচিন আছে নিজৰ গাঁঠিৰ ধন খৰচ কৰি তেখেতলোকে এই অৰ্গেনাইজেশ্যন এই সংগঠনটোৱে মহিলাসকলক স্থানীয় মহিলাসকলক গোট খুৱাই এনেধৰণে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে আৰু তেখেতলোকক বিশেষভাৱে যিহেতু প্ৰশিক্ষণ প্ৰদান শেষ হোৱাৰ পাছত তেখেতলোকক প্ৰশস্তি পত্ৰ দিয়া হয় সেই প্ৰশস্তি পত্ৰৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰিছে এইসকল মহিলা আৰু তাৰে প্ৰশিক্ষণ এগৰাকী মহিলা আমি ল'ব বিচাৰিম হয় কি ক'বা প্ৰশিক্ষণ লৈ কেনেধৰণৰ উপকৃত হৈছে বুলি ভাবা ইয়াত প্ৰশিক্ষণ লৈ বহুত ভাল লাগিল ছাৰহঁতে বহুত ধুনীয়াকৈ শিকায় আমি 3 মাহ প্ৰশিক্ষণ লৈছোঁ ইয়াত আৰু মোৰ লগৰীয়াসকলক পায়ো বহুত ভাল লাগিল ইয়াতে কাটিং চিলাই কৰি পিনে আমি ভৱিষ্যত কিবা এটা কৰিম বুলি আশা ৰাখিছোঁ আৰু পাৰে যদি চৰকাৰে অকণমান হেল্প কৰিব বুলি আশা ৰাখিছোঁ নিশ্চয় মই সামগ্ৰিক দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ যিহেতু ইয়াত প্ৰায় শতাধিক প্ৰশিক্ষণাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে তাৰে একাংশ আমি মহিলাক দেখুৱাইছোঁ তেখেতলোকক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে প্ৰশিক্ষকে আমি তেখেতলোকৰ মাজলৈ যাম হয় দেখা গৈছে যে আপোনালোকৰ যি প্ৰশিক্ষণ প্ৰদান কৰি আহিছে এই প্ৰশিক্ষণৰ পৰা আপোনালোকে কেনেধৰণে মহিলাসকলে স্বাৱলম্বন হ'ব পাৰে বুলি অনুমান কৰে আৰু আপোনালোকৰ সংগঠনটো উদ্দেশ্যটো লক্ষ্যটো কি আচলতে আমাৰ মেইন উদ্দেশ্যটো হৈছে মহিলাসকলক স্বাৱলম্বী কৰি নিজৰ দক্ষতাৰ ওপৰত থিয় হ'ব পৰাকৈ আমি ইয়াত বিনামূলীয়া কাৰিকৰী শিক্ষা ইয়াত দি আছোঁ ইমানখিনি মহিলাক আপোনালোকে যিটো প্ৰশিক্ষণ প্ৰদান কৰিছে হয় হয় কেনেধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰে আচলতে আমি এতিয়া প্ৰশিক্ষণটো তেখেতলোকক আমি বিনামূল্যে কৰিছিলোঁ ইয়াত প্ৰশিক্ষণটো আমাৰ যি NGOৰ পৰা জীৱন প্ৰজ্বল ডেভেলপমেণ্টৰ পৰা তেখেতলোকৰ মানে এডমিশ্যন ফিজ অনলি 10 টকা লৈছিলোঁ আৰু 10 টকা বিনিময়ত আমি 3 মান্থ কোৰ্চ কৰিছিলোঁ আৰু তেখেতলোকক অলৰেডি আমি কোৰ্চ কমপ্লিট হোৱাৰ পিছত তেখেতলোকক আমি প্লেচমেণ্ট কৰিবৰ কাৰণে এতিয়া চিন্তা কৰি আছোঁ যিহেতু আমাৰ অৰ্গেনাইজেশ্যনটো আমাৰ গভৰ্ণমেণ্ট ফালৰ পৰা হওক বা কোনো পাব্লিকৰ পৰা আমি এতিয়া ছাপোৰ্ট পোৱা নাই যিমান পাৰোঁ আমি প্লেচমেণ্ট কৰিবলৈ আমি চেষ্টা কৰি আছোঁ এতিয়া বৰ্তমান কেইগৰাকী মানে দোকান খুলিম বুলি কৈছে তাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ যাতে আমি তেখেতলোকক আমি আগবঢ়াই নিব পাৰোঁ আমি বিনা ভিৰত যিমান ইকুইপমেণ্ট লাগে সা সঁজুলি আমি চব ফ্ৰী দিওঁ ইয়াতে লাঞ্চলৈকে আমি ফ্ৰী কৰিছোঁ পানী ৱাটাৰ ড্ৰিংকিং ৱাটাৰলৈকে আমি ফ্ৰী কৰি আছোঁ আমাৰ নিজৰ পকেটৰ ধৰণেৰে যিসমূহ দেখা হৈছে দক্ষতা বিকাশ বা স্কিল ডেভেলপমেণ্টৰ কাৰণে চৰকাৰে ঢাকঢোল বজাই বা তেখেতলোকে বিভিন্ন কাম কৰিছে বুলি কয় সেই সময়ত আপোনালোকে নিজাভাৱে এইটো কাম কৰিছে যিমানখিনি তেখেতলোকে পৰ্যাপ্ত সুবিধা আপোনালোকে পাব লাগিছিল পোৱা নাই পাইছে আৰু আপোনালোকে ইমান কষ্ট কেনেধৰণে কৰিব পাৰিছে আপোনালোকৰ উদ্দেশ্যটো কেনেকুৱা আচলতে আমাৰ উদ্দেশ্যটো আছিলে আমি আত্মসহায়ক গোটৰ পৰা আমি ঋণ লৈছিলোঁ ঋণ লৈ পেলাই এই কামটো আমি তেনেকৈ আগুৱাই লৈ গৈছোঁ আৰু তাৰপিছত আমাৰ মেইন লক্ষ্যটোৱে হ'ল যে মহিলাসকলক আমি দক্ষ কৰি তোলাটোৱেই মেইন আমাৰ লক্ষ্য ইয়াতে আচলতে যিহেতু আমাৰ মন্ত্ৰী বিধায়ক আছে বা বিভিন্ন জনপ্ৰতিনিধি আছে আপোনালোকৰ ওচৰলৈ আহেনে কেতিয়াবা এতিয়ালৈ নাই অহা আপোনালোকে জনাইছে নেকি তেখেতলোকক এবাৰ জনাইছিলোঁ কিন্তু নাই অহা কি ভাবে আচলতে তেখেতলোকলৈ আপোনালোকৰ কি আহ্বান থাকিব পাৰে এতিয়াতো ক'বলৈ আমাৰ ভাষাই নাই তেখেতলোকে যিহেতু এতিয়া প্ৰশিক্ষণ পোৱাৰ পাছত মেচিনৰ কাৰণে তেখেতলোকে যিহেতু নিম্নবিত্তৰ লোক বা ইয়াত আছে তেখেতলোকে মেচিনসমূহ ক্ৰয় কৰিব বা কেনেধৰণৰ ইনকাম এটা মেচিন লাগে মেচিনসমূহ আপোনালোকে দিয়াৰ ব্যৱস্থাটো বা এনেধৰণৰ কথা অৱগত কৰিছে নেকি আমি এতিয়া যোনটো নেকি আমি দক্ষ কৰাৰ পাছত একেলোকক আমি ভাবিছোঁ কি প্লেচমেণ্টটো আমি নিজে কৰি পেলাই আমি নিজে যেনেকৈ চিলাই আমি অলৰেডি একেলোকে পাৰফেক্ট হৈ গৈছে বুলি আমি ভাবিছোঁ যোনটো আমি শিকাই গৈছোঁ ইয়াতে নিজে যদি অলপকৈ যদি জমা কৰি পেলাইও নিজে ল'ব পাৰিব বুলি মোৰ নিজে আশা মানে চৰকাৰৰ পৰা মই আশা কৰা নাই এতিয়ালৈ হয় এইসকল ব্যক্তি যিসকলে প্ৰশিক্ষণ প্ৰদান কৰিছে এইসকল প্ৰশিক্ষক বা এইসকল উদ্যোক্তাক আমি ধন্যবাদ জনাইছোঁ এইটো কাৰণে এই সময়লৈ আমাৰো এটা আহ্বান যে ইয়াতে যিটো আমাৰ স্থানীয় এগৰাকী বিধায়ক বৰ্তমান মন্ত্ৰী শিক্ষামন্ত্ৰী আৰু আমাৰ ইয়াত বিজেপি নেতাধীন চৰকাৰখনে তেখেতলোকে কৈছে যে মহিলা দক্ষই হওক বা যিকোনো স্কিল ডেভেলপমেণ্টৰ কথা তেখেতলোকে কৈছে আমি আশা কৰোঁ যি সময়ত চৰকাৰে কৈছে সেই সময়ত নিজাভাৱে এই সংগঠনটোৱে কৈছে জীৱন প্ৰজ্বলন
যি ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন এই অৰ্গেনাইজেশ্যনক অন্ততঃ চৰকাৰে গ্ৰহণ কৰক চকু ৰাখে তেখেতলোকে আমি আশা কৰোঁ যে ইয়াৰ পৰা অন্ততঃ এইসকল মহিলা যদি স্বাৱলম্বী হয় এই অঞ্চলৰ লোক স্বাৱলম্বন হ'ব অন্ততঃ পৰিয়াল স্বাৱলম্বন হ'ব ইয়াৰ পৰা দক্ষতা বিকাশ যি কোৱা হয় এই বিকাশে অঞ্চলৰ এটা সুস্থ বাতাবৰণ সৃষ্টি কৰিব বুলি আশা ৰাখিছে তেখেতলোকে আৰু এয়া হৈছে ধেমাজি জীয়াঢলত যি চিলাই মেচিন প্ৰশিক্ষণৰ শেষ হোৱাৰ পাছত তেখেতলোকক প্ৰশস্তি পত্ৰ দিয়া অনুষ্ঠানৰ একাংশ দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিলোঁ